Hello students, welcome to our YouTube channel. Students, আজি তোমালোকৰ বাবে লৈ আহিছো 2024-25 চনৰ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰৰ একাডেমিক ক্যালেন্ডাৰখন। এই একাডেমিক ক্যালেন্ডাৰখনৰ পৰা তোমালোকে কেনেদৰে উপকৃত হ'বা, এই একাডেমিক ক্যালেন্ডাৰখন তোমালোকে কেনেদৰে ডাউনলোড কৰি ল'ব পাৰিবা, হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ এক্সাম কেতিয়া হ'ব, সেকেন্ড ইয়াৰৰ ফাইনেল এক্সাম কেতিয়া হ'ব, তোমালোকৰ কোনটো এক্সামৰ কাৰণে কি চাব লাগিব, গোটেইখিনি তোমালোকে ইয়াতে পাবা। মই তোমালোকক কৈ দিম, তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকৰ এই একাডেমিক এটো সনাজিল এটো তোমালোকৰ আৰম্ভ হৈছিল 2024 চনৰ এপ্ৰিল মাহৰ পৰা, ঠিক আছে। গতিকে তোমালোকৰ যেটো এপ্ৰিল মাহ গল, এখন অলপ লেট কৈ প্ৰকাশ পাইছে, মে মাহ গল, এবাৰ জুন মাহ। জুনৰ মাহত তোমালোকৰ যে একাডেমিক এক্টিভিটিজ ইয়াৰ বিষয়ে তোমালোকে এই ৰাইট সাইডত তোমালোকে পাবা, ঠিক আছে। তাৰ পিছত তোমালোকে মান্থলি ডিস্ট্ৰিবিউশন অফ লেসনস, তোমালোকৰ সেই জুনৰ মাহত তোমালোকৰ ক্লাস 11 ৰ কি পঢ়ুৱাব ইয়াতে ধুনিয়াকৈ দিয়া আছে, তোমালোকে ভালদৰে চোৱা। MIL ৰ কি পঢ়ুৱাব, MIL বেংগলীৰ কি পঢ়ুৱাব, ইংৰাজীৰ কি পঢ়ুৱাব, ম্যাথমেটিক্স, ফিজিক্স, কেমিষ্ট্ৰি, বটানী, জুলজি, পলিটিক্যাল সায়েন্স, ইকোনমিক্স, এডুকেশন, লজিক এন্ড ফিলসফি, স্বদেশ অধ্যয়ন, বিজনেস স্টাডিজ, একাউন্টেন্সি, BMST, এইবিলাকৰ কি পঢ়াব দিয়া আছে। ঠিক তেনেদৰে ক্লাস 12 ৰ ৰাইট সাইডত দিয়া আছে, ঠিক আছে। এইটো মাহত তোমালোকে কি পঢ়ুৱাব ধুনিয়াকৈ ইয়াত দিয়া আছে। প্ৰাইভেট স্কুলৰ বিলাকে এইখিনি ভালদৰে ফলো নকৰে, কিন্তু গভৰ্ণমেন্ট স্কুলৰ কলেজ বিলাকে এইখিনি ভালদৰে ফলো কৰে, ঠিক আছে। তোমালোকে ইয়াতে একাডেমিক এক্টিভিটিজ বোৰ চাব পাৰিবা। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে সুধি থাকা যে আমাৰ কোনটো পৰীক্ষাৰ কাৰণে কিমানখিনি আহিব, গতিকে সাইডত তোমালোকে পাই যাবা যে কোনখিনি তোমালোকক স্কুলত পঢ়ুৱাব কোনটো মাহলৈকে। গতিকে সেইখিনি চাই তোমালোকে অনুমান কৰি ল'ব পাৰিবা যে এইখিনি আমাৰ সিলেবাসত আহিব, ঠিক আছে। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিল যে ফাৰ্ষ্ট ইয়াৰৰ এক্সাম কেতিয়া হ'ব। গতিকে সেবাৰ যিখন একাডেমিক ক্যালেন্ডাৰ আছে, সেই একাডেমিক ক্যালেন্ডাৰখনৰ তোমালোকে যদি অলপমান তলৰ ফালে স্ক্ৰল কৰি তোমালোকে চোৱা, তোমালোকে শেষৰ ফালে তোমালোকে ধুনিয়াকৈ পাবা ক্লাস 11 ৰ দিয়া আছে। The HS first year examination 2025 is proposed to be held in February-March 2025. Same will be notified in due course. The higher secondary first year যেটো ফাইনেল এক্সাম আছে এটো 2025 চনৰ ফেব্ৰুৱাৰী বা মাৰ্চ মাহত তোমালোকৰ অনুষ্ঠিত কৰা হ'ব, ঠিক আছে। তাৰ পিছত ৰাইট সাইডত দিয়া আছে ক্লাস 12, ঠিক আছে। 12 ৰ খিনি দিয়া আছে প্ৰিপাৰেচন অফ HS ফাইনেল এক্সামিনেশন 2025. HS ফাইনেল ইয়াৰ এক্সামিনেশন 2025 will be held as per AHSEC's notification. যে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ নোটিফিকেশন অনুসৰি তোমালোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হ'ব। তাত তোমালোকৰ নোটিছত আহি যাব যে কিমান তাৰিখৰ পৰা পৰীক্ষাসমূহ হ'ব। তোমালোকে যদি ফেব্ৰুৱাৰী 2025 ৰ একাডেমিক এক্টিভিটিজ খিনি চোৱা, 1 নম্বৰ দিয়া আছে ৰেগুলাৰ ক্লাसेस to be continued till starting of the examination. 2 নম্বৰ দিয়া আছে HS final year exam will commence from 2nd-3rd week of February 2025. হয়তো তোমালোকৰ হায়াৰ সেকেন্ডাৰী যে ফাইনেল এক্সাম আছে এটো তোমালোকৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ ভিতৰত তোমালোকৰ অনুষ্ঠিত কৰা হ'ব। এতিয়া বহুতো ছাত্ৰ ছাত্ৰী বা বন্ধু বান্ধৱী আমাক সুধি আছিল যে এই একাডেমিক ক্যালেন্ডাৰখন আমি ক'ত পাম বা কেনেদৰে ডাউনলোড কৰি ল'ব পাৰিম। তোমালোকক যদি একাডেমিক ক্যালেন্ডাৰখন লাগে তোমালোকে কমেন্ট কৰিবা, কমেন্ট বক্সত মই এটা WhatsApp নম্বৰ দি দিম, WhatsAppত তোমালোকে PDF টো পাবা। বা তোমালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লবা, সেই ব্ৰাউজাৰটোৰ সাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা AHSEC একাডেমিক ক্যালেন্ডাৰ 2024-25। এনেদৰে লিখি সাৰ্চ কৰিলেহে তোমালোকে যেটো অফিচিয়েল ওয়েবসাইট আছে হেতু তোমালোকৰ সন্মুখত আহি যাব। এনেদৰে লিখি দিয়াৰ লগে লগে প্ৰথম যেটো তোমালোকে ওয়েবসাইট পাবা এটো তোমালোকে ক্লিক কৰি দিবা, ঠিক আছে। ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এনেদৰে এটা নতুন পেজ ওপেন হ'ব আৰু ইয়াতে ডাউনলোড বুলি আহি যাব। যেটো মই আগতে ডাউনলোড কৰিছো গতিকে ডাউনলোড ফাইল এগেইন আহিছে, তোমালোকে ডাউনলোডত ক্লিক কৰি দিলে ডাউনলোড হোৱা ষ্টাৰ্ট হৈ যাব, ঠিক আছে। এনেদৰে তোমালোকে ওপেন কৰি ল'ব পাৰিবা।